নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। এই যে প্ৰাণ আক্ৰান্ত মানুহবিলাক আছে নহয়, সেইবিলাকক লৈ কিন্তু আপোনাৰ ৰাজনৈতিক দল নেতাবিলাকে ৰাজনীতি কৰি আছে। কোনোবাই হয়তো ৰাজনীতি কৰিছে, এইটো চকুত পৰিছে, কোনোবা হয়তো ভাওনা কৰিছে, সেইটো চকুত পৰা নাই, কাৰণ সেইটো পঢ়িবলৈ সময় লাগিব। আৰু মই সদায় কৈ থাকোঁ যে মই কংগ্ৰেছ বা বিজেপি কাৰো কিন্তু স্পক্স পাৰ্চন নহয়। মই একেবাৰে চিধা চিধি কথাটো হ'ল স্পষ্ট নিৰ্ভীক যি সাংবাদিকতা, সেইটোকে মই ষ্ট্ৰেছ দিওঁ। তাৰ পৰা মোৰ কোনো ধৰণৰ বিচ্যুতি নহ'ব। মোৰ ট্ৰিটমেণ্টৰ কাৰণে এই মুহূৰ্তত প্ৰায় 10 লাখ টকাৰ প্ৰয়োজন, ইনক্লুডিং মোৰ চকু। মোৰ স্বাস্থ্য ভাল বুলি কোনো গেৰেণ্টি মই দিব নোৱাৰোঁ, কাৰণ আজি যোনটো এপিছ'ড কৰি আছোঁ, কালি মই কৰিব পাৰিম নেকি মই নাজানো, কিন্তু মই আগতীয়াকৈ আপোনালোকক কৈছোঁ। সেইকাৰণে আৰম্ভণিৰ পৰা শেষলৈকে শুনিব, ধৈৰ্য সহকাৰে শুনিব। আৰু কমেণ্ট বক্সত যদি কোনোবাই বেয়া কমেণ্টছো দিয়ে, মই বেয়া নাপাওঁ, কিন্তু একো নুবুজাকৈ কোনো কমেণ্টছ নিদিব। মোৰ একজন ৰেগুলাৰ তেওঁ কমেণ্টছ দি থাকে। তেওঁক মানে মোক ছাৰ বুলি মাতে, কিন্তু মই তেখেতক মাহী বুলি মনে মনে কৈ থাকোঁ। তেওঁ মোৰ মাহী হয়, কাৰণ মোৰ মাহীৰ নামো কিন্তু মমতা চক্ৰৱৰ্তী। চক্ৰৱৰ্তী ডাঙৰীয়ানী আপুনি যদি শুনে, আপোনাৰ প্ৰতি মোৰ এটা বিশেষ দুৰ্বলতাৰ কাৰণ হ'ল যে মোৰ যে মা অনিমা চক্ৰৱৰ্তী, তেখেতৰ ভনী হ'লগৈ মমতা চক্ৰৱৰ্তী। সেইকাৰণে আপোনাৰ নামো মমতা চক্ৰৱৰ্তী। সদায় আপুনি মোক গালি পাৰক, কিন্তু বুজিবলৈ চেষ্টা কৰিব। মই যি কৈ আছোঁ ধৈৰ্য সহকাৰে শুনিব, আৰু সেইটো খুব জৰুৰী হয়। মোৰ এই মুহূৰ্তৰ কথাবিলাক বহুতে হয়তো হজম কৰিব পৰা নাই। যেতিয়া মই নাথাকিম তেতিয়া আপোনালোকে হজম কৰিব, কাৰণ 2014 মই যি প্ৰবন্ধ লিখিছিলোঁ, পৰিৱৰ্তন নে প্ৰতাৰণা, সেইটোক বুজি পাবলৈ মানুহৰ 12 বছৰতকৈ অধিক কাল সময় লাগি গ'ল। তো এতিয়া যোনটো কাৰবাৰ চলি আছে, সেইটো সময়ততো হয়তো চাগে মই আৰু 12 বছৰ জীয়াই থাকিম নেকি, না 12 দিন না 12 ছেকেণ্ড, মই নিজেও নাজানো। তেতিয়া চাব যে না, এওঁ কিন্তু কথা বাৰ্তাবিলাক ঠিকে কৈ আছিলে, আমি হজম কৰিব পৰা নাই। এতিয়া মূল কথালৈ আহোঁ, যে সাধাৰণ যি মানুহবিলাক আছে, সাধাৰণ মানুহে কিন্তু কোনো ৰাজনীতি কৰা নাই। সাধাৰণ মানুহ আপ্ৰাণ চেষ্টা কৰিছে তেওঁলোকক সাহাৰ্য দিবলৈ, আৰু যদি তেওঁলোক সাহাৰ্য নকৰা হ'লে মানুহবিলাক আৰু বেয়াকৈ মৰি গ'লে হয়। কিছু মানুহতো মৰিছে, বন্যাত মৰিছে, কিছু মানুহ জীয়াই আছে, জীয়াই নথকাৰ নিচিনাকৈ। আৰু মোৰ অদ্ভুত লাগিছে, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ানে কি কৈছে, যিবিলাক বন্যাত মানে তেওঁলোকে ঢুকাইছে, মানুহ মৃত্যু হৈছে, তেওঁলোকৰ পষ্টমৰ্টম কৰিব নালাগে। আচৰিত কাৰবাৰ। এইটোৰ লগত ক'ৰবাত না ক'ৰবাত যেন 2019 এই ক'ভিডৰ সময়ছোৱাত যোনটো কাৰবাৰ কৰিছিলে, মানে আপোনাৰ পষ্টমৰ্টমটো বাদেই দিয়ক, চিধা একদম লাশ জ্বলাই দিছিলে, গায়বে কৰি দিছিলে, পুতি দিছিলে। তাৰ ঘটনাটো তেনেকুৱা আছিলে। এতিয়া কথাটো হ'ল যে অসমৰ মানে সৰহভাগ সংসদে হ'লগৈ আপোনাৰ বিজেপিৰ, AGPৰ মানে NDAৰ পাৰ্টনাৰৰ, আৰু কংগ্ৰেছৰ আছে কেইজন, তাৰ মাজত মুখ্য হ'লগৈ গৌৰৱ গগৈ ডাঙৰীয়া। তো গৌৰৱ গগৈ ডাঙৰীয়া, একমাত্ৰ গৌৰৱ গগৈ ডাঙৰীয়াকো দেখা গৈছে যে তেওঁ পাৰ্লামেণ্টত মজিয়াত এই যে আপোনাৰ জেনজিৰ যি আন্দোলন, ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ, তাৰ পিছত যি আপোনাৰ আলোচনা, পাৰ্লামেণ্ট স্পীচটো চাব, য'ত তেখেতে এই মানে আৰম্ভণিতে কিন্তু সেইটোৱে কৈছিলে, আৰম্ভণিত এইটোৱে ক'লে। কিন্তু হয়, আজি যদি এইটো UP, বিহাৰ, বেংগল হোৱা হ'লে, আমাৰ তাৰ যে প্ৰাইম মিনিষ্টাৰ বা হোম মিনিষ্টাৰ, তেওঁলোকে ক'লে হয়, না এই যে ইমান মানুহ মৰি গ'ল, তাৰ কাৰণে মানে আমি 1 মিনিট থিয় হৈ মৌনব্ৰত কৰিম। সেইটো A for আছাম, তেওঁলোকৰ কথা, কিন্তু A for আছাম নহয়। আছাম অধঃপতনলৈ যাওক। গতিকে সেইবিলাক লৈ মই আহিম ফ্লাডৰ ওপৰত বিভিন্ন এপিছ'ড লৈ। গৌৰৱ গগৈ ক'লে
এতিয়া যি মানে হাৰামি বদমাইছ হয়, বেলেগতো কোনো ভাষাই নাপাওঁ। আমাৰ আগৰ যিজন মন্ত্ৰীয়ে পদত্যাগ কৰিবলৈ বাধ্য হ'ল, তেখেতক সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা আৰু কোনোবাই আপোনাৰ তেখেতক প্ৰশংসা কৰি আছে। আৰু আমাৰ জাতীয় নায়ক গৈ হেৰিত মানে এই পেকেজৰ কাৰণে, ফ্লাড ৰিলিফৰ পেকেজৰ কাৰণে সাক্ষাৎ কৰিলে। আৰু বেচাৰা দিলীপ শইকীয়াৰ কপাল বেয়া, তেখেতে গামোচা পিন্ধাই আছে প্ৰাইম মিনিষ্টাৰক। আৰু আমাৰ যিকেইটা মানে MP আছে NDAৰ, বিশেষকৈ বিজেপিৰ, তেওঁলোকৰ ফেচখন কিন্তু সেইফালে নহয়। তাৰমানে তেওঁলোক প্ৰধানমন্ত্ৰীকো সন্মান নকৰে, অসমক কি সন্মান কৰিব? তেওঁলোকৰ ফেচ কিন্তু এইফালে, কেমেৰাৰ ফালে, লাইট কেমেৰা একশ্যন। সেইটো লৈ তেওঁলোকে যোনটো ভূমিকা পালন কৰিব লাগিছিলে তেওঁলোকে কৰা নাই। তো গৌৰৱ গগৈক মই সমালোচনাও কৰিছোঁ সময়ত, মই কেতিয়াবা প্ৰশংসাও কৰিছোঁ। যেতিয়া যোনে ঠিক থাকিব মই সেইটো ঠিক বুলি ক'ম, যেতিয়া বেঠিক তো বেঠিক। মানে জাতীয় নায়কৰ ভূমিকা আৰু আমাৰ দুই গগৈ, বিশেষকৈ গৌৰৱ গগৈৰ কথাটো মই ক'ব বিচাৰিছোঁ। তেখেতৰ যোনটো ভূমিকা পাৰ্লামেণ্টত বা একদম ফিল্ডতো যোনটো, কাৰণ তেওঁতো আৰু একজন গগৈৰ নিচিনাকৈ সেইবোৰ কৰিব নোৱাৰিব। কাৰণ আপোনালোকে জানে যে বিধানসভাৰ যে এতিয়া যে আপোনাৰ হেৰি হৈ আছে, মানে গ্ৰীষ্মকালীন অধিৱেশন চলি আছে, এই দুৰ্যোগৰ সময়ত মই ক'ব বিচাৰিছোঁ, যদি একেই অৱস্থা গুৱাহাটীৰ হোৱা হ'লে তেওঁলোকে এই অধিৱেশনখন চেঞ্জ নকৰিলে হয়নে? কাৰণ তেওঁলোকৰ এই উজনি নামনি ৰাজনীতিটো আছেই। এইটো বিশেষকৈ উজনি অসমৰ মানুহে বুজি পাব। এইটো সময়ত তেওঁলোকৰ যদি সঁচাকৈ দম আছে, শাসকীয় দলৰ গোষ্ঠীয়ে প্ৰতিজন MLA MP আচলতে তেওঁলোকৰ কাষ চাপিব লাগিছিলে, কিন্তু তেওঁলোকে কাষ চপা নাই। তেওঁলোকে দিল্লীত গৈ ফটোশ্বুট কৰি আছে। এইটো হ'লগৈ আমাৰ বহুত ডাঙৰ বিড়ম্বনা। আৰু কিনো ক'ম আপোনালোকক। কিন্তু মই সদায় কৈ থাকোঁ, ভিডিঅ' শেষলৈকে শুনিব, লাইক কমেণ্ট যি খুচি কৰক। কিন্তু চক্ৰৱৰ্তী বাইদেউ, মই আপোনাক নিজৰ মাহী নামৰ লগত যিহেতু মিল আছে সেইকাৰণে, তো মোক কোনোবাই ক'লে যে তেওঁতো আপোনাক সদায় প্ৰশংসা কৰে। মই ক'লোঁ যে তেওঁ হয়তো ভালকৈ শুনা নাই বা বস্তুটো বুজা নাই। কাৰণ 12 বছৰ লাগি গ'ল মোদীক বুজি পাবলৈ। আমাৰ নিচিনা বয়সস্থ বা মিডিল এজৰ যিবিলাক মানুহ, তেওঁলোকে বুজি পাবলৈ ইমান সময় লাগিলে। অৱশ্য মইতো বুজি পাবলৈ সময় লগা নাই। মইতো প্ৰায় 13 বছৰ আগতে লিখিছিলোঁ মোদী সম্পৰ্কে, আৰু মোৰ প্ৰতিটা কথা ফলি আছে। আৰু আজি যোনটো মই কথা পাতি আছোঁ, এই কথাবিলাকো আপোনালোকে চাব, এই কথাবিলাক কিন্তু মিল পাব আপোনালোকে। তেতিয়া আৰু কন্দা কাটি কিবা কিবি ছ'চিয়েল মিডিয়াত দি লাভ নাই। এতিয়াই চেষ্টা কৰক আমাৰ প্ৰতিখন ভিডিঅ'ক মেক্সিমামৰ পৰা মেক্সিমাম শ্বেয়াৰ কৰা, লাইক কৰা, কমেণ্টছৰ লগত আনকো আপোনালোকে কনভিন্স কৰক যাতে তেওঁলোকে ছাবস্ক্ৰাইব কৰে। সেইটো খুব ইম্পৰ্টেণ্ট হয়। গতিকে এই যে কাৰবাৰ, এই কাৰবাৰটোত বৰ বেয়া হৈছে, এনেকুৱা হ'ব নালাগে। আৰু এই যে অধিৱেশন, এই অধিৱেশনখন বন্ধ থ'ব লাগিছিলে, স্থগিত কৰিব লাগিছিলে। কিবা তেনেকুৱা মেণ্ডেটৰী কিবা আছে নেকি যে হ'বই লাগিব? আৰু কিডাল হৈ আছে তাত, কিডাল হৈছে, কিডাল হোৱা নাই, সেইটো লৈ আমি এপিছ'ড কৰিম। কিন্তু মোৰ দুৰ্ভাগ্য হ'ল যে মই নেশ্যনেল লেভেলত ইমান ইম্পৰ্টেণ্ট হয় ফ্লাড, মই অসমীয়া মানুহ, স্বাভিমানী অসমীয়া, মই সেইটো মোৰ প্ৰায়ৰিটি থাকিব। কিন্তু অসমৰ মানুহ নেশ্যনেল লেভেলৰ ইমান বঢ়িয়া বঢ়িয়া ইছ্যুবিলাকক অসমৰ ৰাইজে মিছ কৰিছে, বা মই ক'ব পৰা নাই কেলে, মই ক'বলৈ একদম হেৰি হৈ আছোঁ, সাজু হৈ আছোঁ। আমাৰ মেইন ষ্ট্ৰীম মিডিয়া চলোৱা নাই, আৰু আচল কথাবিলাক তেওঁলোকে নকয়। আজি ইয়াতে শেষ কৰিছোঁ। নমস্কাৰ।